ইউক্ৰেইন এৰাৰ জৰুৰী নিৰ্দেশনা ভাৰত চৰকাৰৰ মঙলবাৰৰ দিনটোতেই ইউক্ৰেইন এৰাৰ নিৰ্দেশনা যিকোনো পথেৰে যুদ্ধবিধ্বস্ত ইউক্ৰেইন ত্যাগ কৰক প্ৰচণ্ড যুদ্ধৰ দিশে ৰাছিয়া ইউক্ৰেইনৰ ওপৰত সহজ জয়ৰ পৰা বঞ্চিত ৰাছিয়াই ক্ৰমাৎ তীব্ৰ কৰি তুলিছে আক্ৰমণৰ চুক এই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা ইউক্ৰেইনত থকা সকলো ভাৰতীয়লৈ এই নিৰ্দেশনা মঙলবাৰৰ দিনটোতেই ইউক্ৰেইন ত্যাগ কৰাৰ নিৰ্দেশনা ভাৰত চৰকাৰৰ যিকোনো পথেৰে যুদ্ধবিধ্বস্ত ইউক্ৰেইন ত্যাগ কৰক এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ভাৰত চৰকাৰৰ বিশেষকৈ ৰেলেৰে ইউক্ৰেইন ত্যাগ কৰাৰ নিৰ্দেশনা প্ৰকাশ কৰিছে চৰকাৰে ইউক্ৰেইনৰ দিশে 10 কিলোমিটাৰ দীঘলীয়া ৰুছ সেনাৰ কনভয় চূড়ান্ত আঘাতৰ বাবে প্ৰস্তুতি ৰাছিয়াৰ এক উপগ্ৰহীয় চিত্ৰত দেখা গৈছে বিশাল ৰুছ বাহিনী কিয়েভ দিশে অগ্ৰসৰ হোৱাৰ ছবি এই উপগ্ৰহীয় চিত্ৰৰ পাছতেই ভাৰত চৰকাৰৰ নিৰ্দেশনা আমেৰিকাৰ মহাকাশ প্ৰযুক্তি সংস্থাৰ উপগ্ৰহীয় চিত্ৰত দেখা গৈছে কেইবাশ টেংক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত বিভিন্ন বাহন অগ্ৰসৰ হৈছে কিয়েভৰ দিশে উল্লেখ্য যে বৰ্তমানলৈ 16,000 ভাৰতীয় শিক্ষাৰ্থী আবদ্ধ ইউক্ৰেইনত বহু শিক্ষাৰ্থী আশ্ৰয় লৈছে বাংকাৰ ৰেল ষ্টেচনত ৰুছ সেনাৰ ৰকেট মিছাইল আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বহু ভাৰতীয় শিক্ষাৰ্থী তথা নাগৰিক আশ্ৰয় গ্ৰহণ কৰিছে বিভিন্ন স্থানত আনহাতে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি বৰ্তমানলৈ 8,000 ভাৰতীয় এৰিছে ইউক্ৰেইনৰ পূব প্ৰান্তত আবদ্ধ সৰ্বাধিক ভাৰতীয় ৰুছ বাহিনীৰ আক্ৰমণৰ লক্ষ্যও এই প্ৰান্ততে স্বাভাৱিকতে এক ভয়াৱহ পৰিস্থিতিৰে মুখামুখি ভাৰতীয় নাগৰিক প্ৰচণ্ড শীতৰ প্ৰকোপৰ প্ৰতিকূলতাৰ সন্মুখীন ভাৰতীয় ছাত্ৰ ছাত্ৰী বহু মাইল খোজেৰে অতিক্ৰম কৰি উপস্থিত হৈছে ৰেল ষ্টেচনত অৱশ্যে বহু ছাত্ৰ ছাত্ৰীৰ অভিযোগ ৰেল ষ্টেচনত দুৰ্ব্যৱহাৰৰ সন্মুখীন ইউক্ৰেইনৰ বিষয়াৰ দ্বাৰা এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীলৈ ভাৰত চৰকাৰৰ অনুৰোধ সংযম বজাই ৰাখক ৰেল ষ্টেচনত সকলো নথিপত্ৰ মজুত ৰাখক ইফালে বহু ভাৰতীয় ছাত্ৰ ছাত্ৰীক ইউক্ৰেইনৰ পৰা স্থানান্তৰিত কৰা হৈছে হাংগেৰী পোলেণ্ড ৰোমানিয়া আৰু স্লোভাক ৰিপাব্লিকলৈ এই সমূহ দেশৰ পৰাই অপাৰেশ্যন গংগা যোগে আৰম্ভ হৈছে ভাৰতীয় উদ্ধাৰ অভিযান ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ